বিজয় গুপ্তাক টিকট দি ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় যেন আটাইতকৈ ডাঙৰ ভুল কাম এটি কৰিছে বিজেপিয়ে বিজয় গুপ্তাৰ দৰে প্ৰাৰ্থীক টিকট দি কিহৰ কাৰণে কৈছো এই প্ৰতিবেদনত মই আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছে প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যেন বৰ্তমান এই সময়খিনিত বিজেপিয়ে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে কাৰণ এই বিজেপিয়ে বিজয় গুপ্তাৰ দৰে মানুহক টিকট দিছে এতিয়া বিপদৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভুল কেৱল এটাই হেয়া হৈছে বিজয় গুপ্তাক টিকট দিছে কিন্তু এনেকুৱা কি বিজয় গুপ্তাক টিকট দিয়াটো এনেকুৱা ভুল হ'ল যাৰ কাৰণে এতিয়া সকলোৱে বিজেপিয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আপোনালোকে জানি আচৰিত হ'ব কাৰণ বিজয় গুপ্তা এজন অনা অসমীয়া ব্যক্তি বিজয় গুপ্তাই যিমানেই নকওক কিয় যে তেওঁ দেউতাক তেওঁৰ ককাক 1905 চনত অসমত অহা এনেকুৱা যিমানেই তেওঁ চাৰ্টিফিকেট দিবলৈ নাযাওক কিয় তেওঁ অসমীয়া বুলি কিন্তু যিমানেই যি নহওক তেওঁ গুৰি শিপা কিন্তু অসমৰ নহয় আৰু সেয়া একেবাৰে তেওঁৰ কথাতেই গম পায় বিজয় গুপ্তাৰ যিখিনি কথা সেই কথাখিনি শুনিলেই যেন আপোনাৰ মূৰৰ খঙে আপোনাৰ মূৰৰ চুলি ৰাখ পাব কাৰণ এই বিজয় গুপ্তাই যদি অসমতেই জন্ম অসমতেই কৰ্ম তেওঁ যেনেকৈ কৈ আছে অসমতেই জন্ম অসমতেই কৰ্ম হয় তেওঁ কিন্তু এতিয়ালৈকে অসমীয়া ভাষাখিনিকেই শুদ্ধকৈ উচ্চাৰণ কৰিবৰ কাৰণে নিশিকিলে সেইজন বিজয় গুপ্তাই আৰু সেই বিজয় গুপ্তাই চেণ্ট্ৰেল গুৱাহাটীত যে টিকট পালে বিজেপিৰ যে টিকট চেণ্ট্ৰেল গুৱাহাটীত পালে তাৰ পিছতেই এক হৈচৈ পৰিৱেশ বৰ্তমান এই সময়খিনিত বহুতেই হিমন্ত বিশ্ব শৰ্মাকো সাঙুৰি লৈছে বহুতেই হিমন্ত বিশ্ব শৰ্মাকো দোষাৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা ঠাইত আন তেনেকুৱা উপযুক্ত প্ৰাৰ্থী নাপালেই নেকি যে বিজয় গুপ্তাৰ দৰে মানুহ এজনক টিকট দিব লগা হ'ল আন উপযুক্ত প্ৰাৰ্থী তেনেকুৱা নাছিল নেকি বিজয় গুপ্তাক যে টিকট দিব লগা হ'ল সেইবাবে হিমন্ত বিশ্ব শৰ্মাক একাংশ মানুহে কিন্তু এই সময়খিনিত বেয়া পাবলৈ আৰম্ভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে জাতি মাটি ভেটি ৰক্ষাৰ কথা কয় বহিৰাগতক খেদি পঠিওৱাৰ কথা কয় আৰু সেই হিমন্ত বিশ্ব শৰ্মাই চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাক টিকট দিছে বিজেপিৰ এক আচৰিত কথা এক ভাবিবলগীয়া কথা আৰু সেইকাৰণে কৈছো বিজেপিয়ে যে এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বৰ্তমান এই সময়খিনিত বিজয় গুপ্তাক টিকট দিয়াৰ পিছত আৰু বহুতেই কৈছে যে এইবাৰ বিজয় গুপ্তাৰ সলনি চেণ্ট্ৰেল গুৱাহাটীত যোনেই প্ৰাৰ্থিত্ব নকৰক তেওঁকে ভোট দিয়ক তেওঁকে ভোট দি জয়যুক্ত কৰক কিন্তু বিজয় গুপ্তাই যাতে সমূলি ভোট নাপায় বিজয় গুপ্তাক ভোট দিয়াৰ পৰা আঁতৰি থাকক কাৰণ বিজয় গুপ্তা এজন অনা অসমীয়া মানুহ সেই অনা অসমীয়া মানুহজনে কেনেকৈ অসমীয়াৰ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ অসমীয়াৰ আৱেগ বুজি পাব অসমৰ মূল্য বুজি পাব তেওঁ যিমানে নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ক কিয় গতিকে এই সময়খিনিত হিমন্ত বিশ্ব শৰ্মায়ো এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে এইজন বিজয় গুপ্তাক টিকট দিয়াৰ পিছত এই বিষয়ত আপোনালোকে কিভাৱে আপোনালোকে মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ ধন্যবাদ